সকলো ভালে আছে আৰু মই ভালে আছোঁ। আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু আপোনালোকে সকলোৱে গমে পায় যে খিতেকাই দীপজ্যোতি ডেকা আৰু তেখেতক কোনে মাৰিছিলে সকলোৱে গম পাইছে ইতিমধ্যে, ধনমণি ডেকা। গতিকে তেখেতক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু এই কথাষাৰ শুনি বহুত বেয়া লাগিছে। পুলিচ প্ৰশাসনে অতি শীঘ্ৰে তেখেতক ধৰিব লাগে আৰু সকলোৱে এইটোৱে বিচাৰি আছে, যদি মানুহ এনেকৈ মাৰি যদি বিন্দাছ ঘূৰি থাকিব পাৰে তাতকৈ আৰু দুখ লগা কথা কি আছে। আৰু খিতেকাইক মাৰা অধিকাৰ ক'ত পালে তেখেতে কিবা উগ্ৰপন্থীৰ লগত হাত আছে নেকি ধনমণি ডেকাৰ? তেখেতক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই, ক'ত লুকাই আছে? পুলিচে অতি শীঘ্ৰে তদন্ত কৰিব লাগে আৰু তেখেতৰ ভিডিঅ' হয়তো সকলোৱে চায়, নোচোৱা মানুহ নাইয়ে। ময়ো চাওঁ তেখেতৰ ভিডিঅ' আৰু তেখেতৰ ভিডিঅ' চাই বহুত ভাল লাগে। আৰু মই ক'ব গ'লে তেখেতৰ বহুত ডাঙৰ ফ্ৰেণ্ড আৰু দোষী এতিয়ালৈকে শাস্তি পোৱা নাই, অতি শীঘ্ৰে দোষীয়ে শাস্তি পাব লাগে। আপোনালোকে হয়তো খিতেকাইৰ ভিডিঅ'বিলাক চাইছে, কিমান বেয়াকৈ আঘাত কৰিছে মূৰত, হাতত। চাগে তেখেতক মাৰি পেলাম বুলি ভাবিছিলে নেকি, ইমান বেয়াকৈ মানে আঘাত কৰিছিলে। আৰু তেখেত অতি শীঘ্ৰে সুস্থ হওক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু সকলোৱে এইটোৱে প্ৰাৰ্থনা কৰিছে যে অতি শীঘ্ৰে সুস্থ হৈ উঠক আৰু আমাৰ মাজলৈ নতুন নতুন ভিডিঅ'। আজিৰ দিনত ইউটিউবাৰবিলাকৰে ভৰসা নাই। গতিকে খিতেকাইক কেনেধৰণে মাৰিলে আপোনালোকে গমে পাইছে দুৰ্বৃত্তজনে। আৰু দুৰ্বৃত্ত বেলেগ নহয়, ধনমণি ডেকা নামৰ যুৱকজন। তেখেত মঙলদৈৰে আৰু তেখেতক এতিয়ালৈকে এৰেষ্ট কৰা হোৱা নাই। তেখেতক অতি সোনকালে এৰেষ্ট কৰি কিনে উচিত শাস্তিটো দিব লাগে। আৰু যদি ইউটিউবাৰৰে সুৰক্ষা নাই, ফাংচন এখনত মাতি কৰি কিনে এনেকুৱা মাৰপিট কৰে, তেতিয়াহ'লে সাধাৰণ লোকৰ আৰু কি থাকিব? সেইটো কাৰণে সকলোৱে সজাগ হোৱাটো ভাল আজিকালিৰ দিনত, যাতে ৰাতি বিয়াল ঘৰৰ পৰা ওলালে সাৱধান হওক। সেইটোৱে মই আপোনালোকক ক'লোঁ। আৰু মই খিতেকাইৰ ভিডিঅ' এটা লগাই দিম, আপোনালোকে চাব। আৰু বহুতে খিতেকাইক মিছ কৰি আছে, ময়ো মিছ কৰি আছোঁ।